শ্ৰীৰাম। কি ক'ব আজি এই অনুষ্ঠান সুন্দৰ এটা অনুষ্ঠানৰ বিষয়ে আপোনালোকে আজি এটা মহাত সুন্দৰ অনুষ্ঠান। এই অনুষ্ঠানটি আমাৰ শ্ৰী শ্ৰী ৰাম ভগৱানৰ নিমিত্তে আজি আমি সদৌ বৰপথাৰ প্ৰাংগণত এখনি অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণৰ প্ৰতিষ্ঠাৰ উপলক্ষে বৰপথাৰ ৰাজ্যবাসীৰ সাহায্য অৰ্থে খুব ভাল তেওঁ আমাৰ ইয়ালৈ আহিব আৰু সকলো বিশ্বৰ জীৱৰ সকলো কুশল মংগলে থাকক আৰু সকলো জীৱই কুশল মংগলে থাকক আৰু তেওঁ আমাৰ ৰাম প্ৰভুৰ ভগৱানৰ চৰণত সকলোকে মানে ভালকৈ ৰাখক তাৰে কামনা কৰি মই ইমানতে মৰণি মাৰিছোঁ। জয় সিয়া ৰাম জয় জয় ৰাম। ধন্যবাদ। আজি ভাৰতবৰ্ষৰ আজি 24 জানুৱাৰী ভাৰতবৰ্ষৰ আজিৰ দিনটোতে এটা বহুত ডাঙৰ মহত্ব দিন। আজিৰ দিনটোতে অযোধ্যা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আজি আমি বৰপথাৰবাসীয়ে সমূহ একত্ৰিত হৈ আজি বন্তি প্ৰদান কৰিছোঁ আৰু সকলো ৰাইজে আমি সদায় ভালে কুশলে জীয়াই থাকিবলৈ আমি ৰামক সেৱা কৰি আজি আমি এই জয়ন্তী জ্বলাইছোঁ আৰু আমাৰ ৰাতি আজি 5টা বজাত আমি আৰু এটা ধুনীয়া বন্তি প্ৰদান কৰিম বুলি আমি সমূহ ৰাইজক আমি মন্ত্ৰণ কৰিছোঁ আৰু আজি এই বন্তি গছে আমাৰ অঞ্চলত এটা শান্তি সম্প্ৰীতি ভাৰতবৰ্ষৰ কাৰণে এটা শান্তি সম্প্ৰীতি ঘূৰি আহক তাৰ কাৰণে আমি কামনা কৰিছোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। আজি গোটেই ভাৰতবৰ্ষতে অযোধ্যাত প্ৰতিষ্ঠা হৈ থকা আজি ৰাম মন্দিৰ আজি যি প্ৰাণ প্ৰতিষ্ঠা দিৱস 22 জানুৱাৰী উপলক্ষে আমি আজি বৰপথাৰবাসী ৰাইজেও দুগজিত ধৰ্ম প্ৰদীপ জ্বলাই আমি ভগৱানৰ ওচৰত শৰণাগত হৈছোঁ। শৰণাগত এই হৈছোঁ যে কি আমাৰ বৰপথাৰবাসীক ভগৱন্তই আহি কৃপা দৃষ্টিয়ে চাই সকলোৱে মিলা প্ৰীতিৰে থাকিবলৈ বৰপথাৰবাসীক আশীৰ্বাদ কৰি ভাৰতবৰ্ষৰ লগতে নাম উজ্জ্বল কৰি যাবলৈ ভগৱন্তে আমাক আশীৰ্বাদ কৰিব লাগে। কৃষ্ণ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম। হয়, সকলোৱে জয় শ্ৰীৰাম ধ্বনি দি আছে। বৰ্তমান ইয়াতে দেখিবলৈ পোৱা গৈছে আজি 22 জানুৱাৰী 2024 অযোধ্যা ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বৰপথাৰবাসী ৰাইজে বন্তি প্ৰজ্বলন কৰি ভগৱানৰ ওচৰত শ্ৰীৰামচন্দ্ৰলৈ সেৱা যাচিছে। এনেদৰে কুমাৰনিচিগা যি মুখ্য দুৱাৰত তেখেতসকলে এনেকৈ বন্তি প্ৰজ্বলন কৰিছে। আজি 12টা বজাৰ পিছত 5খনকৈ চাকি এখেতসকলে প্ৰজ্বলন কৰিছে আৰু ধূপ ধূনা জ্বলাই এখেতসকলে অঞ্চল আৰু দেশবাসীলৈ শুভবাৰ্তা কঢ়িয়াই অনাৰ উদ্দেশ্যে আজি এনেদৰে তেখেতসকলে শ্ৰীৰামচন্দ্ৰলৈ প্ৰণিপাত জনাই এনেদৰে সেৱা আগবঢ়াইছে আৰু আজি ৰাতিলৈ এখেতসকলে আৰু সুন্দৰ বন্তি প্ৰজ্বলনেৰে আজি মুখৰিত কৰি তুলিব বুলি আমাক জনাইছে। এয়া আপোনালোকৰ আগত দেখাবলৈ আমি সক্ষম হৈছোঁ যে এনেদৰে বৰপথাৰবাসী ৰাইজে একত্ৰিত হৈ শ্ৰীৰামচন্দ্ৰৰ যি অযোধ্যা ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আজি দিনটো ধাৰ্য কৰা হৈছিলে। দেশবাসীয়ে যেনেদৰে পালন কৰিছে ঠিক তেনেদৰে আজি বৰপথাৰবাসী ৰাইজে এনেদৰে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰাখিছে। এয়া বৰপথাৰ অঞ্চলৰ দৃশ্য আপোনালোকক দেখাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে এনেদৰে সকলোৱে পূজা পাঠ কৰি লাগি আছে। অযোধ্যা ৰাম মন্দিৰৰ যি প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আজি বৰপথাৰবাসী ৰাইজে বন্তি প্ৰজ্বলন কৰিছে কুমাৰনিচিগাৰ মুখ্য দুৱাৰত। ইয়াতে আমি তেখেতসকলক দেখিবলৈ পাইছোঁ। এখেতসকলৰ পৰা জানিব বিচাৰিম যে আজি কি জনাব আচলতে এই সন্দৰ্ভত। এই সন্দৰ্ভত আচলতে গোটেই ভাৰতবৰ্ষৰ জুৰি আজি শ্ৰীৰাম মন্দিৰ অযোধ্যাত যিটো ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল আৰু তাৰ উপলক্ষে আজি 22 তাৰিখৰ গোটেই ভাৰতবৰ্ষৰ ৰাইজে যেনেকৈ ধৰণে প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ ঠিক আমি বৰপথাৰ ৰাইজবাসী হৈ পিনে আমিও মানে ইয়াতে অংশগ্ৰহণ কৰিছোঁ। আজি বন্তি প্ৰজ্বলন ৰাম মন্দিৰৰ উপলক্ষে আজি এই বন্তি গছি জ্বলাবলৈ নথৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আমি ৰাইজ একত্ৰিত হৈ আমি আহি আজি বন্তি প্ৰজ্বলন কৰিলোঁ।